2025 চনৰ দুৰ্গা পূজাৰ এয়া মহানৱমীৰ দিনা ধাৰাসাৰ বৃষ্টি ফ্ৰেণ্ডছ এনেকুৱা বৰষুণ কমি গৈছে সেয়েহে মোৰ ভিডিঅ'ৰ যোগেদি এনেকুৱা বৰষুণ সংৰক্ষণ কৰিছোঁ ফ্ৰেণ্ডছ চাওক ফ্ৰেণ্ডছ অসমত বৰষুণৰ মাত্ৰা ইতিমধ্যে কমি গৈছে সেইকাৰণে 2025 চনৰ এয়া দুৰ্গা পূজাৰ মহানৱমীৰ দিনা ধাৰাসাৰ বৃষ্টি ৰাতিপুৱাৰ ভাগত ফ্ৰেণ্ডছ দেখিছে এয়া ধাৰাসাৰ বৃষ্টি পানীৰে কিছুমান ঠাই ভৰপূৰ হৈ গৈছে ফ্ৰেণ্ডছ এয়া ধাৰাসাৰ বৃষ্টি এই শৰৎকালৰ ধাৰাসাৰ বৃষ্টি এই আহিন মাহৰ মধ্যভাগত এয়া ধাৰাসাৰ বৃষ্টি ফ্ৰেণ্ডছ এয়া অতি বৃষ্টি এয়া ধাৰাসাৰ বৃষ্টি আগতে হ'ব লাগিছিল তেতিয়াহ'লে যেতিয়া গ্ৰীষ্ম বৰ্ষাকালত এনেকুৱা বৃষ্টি হ'লহেঁতেন তেতিয়া জলজ প্ৰাণীসমূহ উন্নত মানদণ্ডৰ হ'লহেঁতেন অৰ্থাৎ জলজ প্ৰাণীসমূহ কিছুমান জীয়াই থাকিলেহেঁতেন ডাঙৰ এই সময়ত ডাঙৰ হৈ উঠিলেহেঁতেন আগতে লাগিছিল এনেকুৱা ধাৰাসাৰ বৃষ্টি 2025 চনৰ এয়া দুৰ্গা পূজা যে মহানৱমী এই তিথিৰ দিনা ধাৰাসাৰ বৃষ্টি এই ধাৰাসাৰ বৃষ্টিয়ে প্ৰকৃতি সজীৱ কৰি তোলে এই ধাৰাসাৰ বৃষ্টিয়ে বায়ুমণ্ডলত থকা ধূলিকণাসমূহ বিভিন্ন ধৰণৰ গেছসমূহ পানী মাটিৰ লগত মিহলি হৈ যায় এয়া ফ্ৰেণ্ডছ চাওক এয়া ধাৰাসাৰ বৃষ্টি ফ্ৰেণ্ডছ দেখিছে ধাৰাসাৰ বৃষ্টিৰ প্ৰভাৱ ধাৰাসাৰ বৃষ্টিত এয়া পানীৰ বৃহৎ টোপাল প্ৰকৃতি সজীৱ কৰিবলৈ হ'লে ধাৰাসাৰ বৃষ্টিৰ প্ৰয়োজন অসমৰ গছ গছনিবিলাক শুকাই খিনাই গৈছে ধাৰাসাৰ বৃষ্টি নোহোৱাৰ ফলত আজি বহুদিনৰ মূৰত আজি ধাৰাসাৰ বৃষ্টি মই সংৰক্ষণ কৰি ৰাখিছোঁ এয়া মোবাইলত মোৰ ভিডিঅ'ৰ যোগেদি এয়া ধাৰাসাৰ বৃষ্টি ফ্ৰেণ্ডছ ইয়াত গেধাৰ বৰষুণ উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ হ'লে এনেকুৱা ধাৰাসাৰ বৃষ্টিৰ প্ৰয়োজন আছে আজি শৰৎকালত যিটো উৎকট গৰম আছিল আজি মহানৱমীৰ দিনা
নোহোৱা কৰি পেলালে ধাৰাসাৰ বৃষ্টিয়ে।